নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰ স্বাগতম কৰিছোঁ। বন্ধুসকল এতিয়া কওক আপোনালোকে মই যোনটো এনালাইসিস আৰু প্ৰেডিকচন দিছিলোঁ আপোনালোকে বহুতে চাইছে চাগে ভিডিঅ'টো। তাত মই কৈছিলোঁ যে জেনেৰেলৰ 60+ মাৰিব, শোণিতপুৰ ডিষ্ট্ৰিক্টত 100% 60+ মাৰিছে। মই বন্ধুসকলক কৈ আছোঁ কাৰণ এনে কোৱা নাই, কাৰণ মই ডাটাবোৰ এনালাইসিস কৰি পেলাই আগৰ লিষ্টবোৰ চাইছিলোঁ, লগতে কিছুমান মিলাইছিলোঁ। আগৰ প্ৰভিজনেল যিবোৰ লিষ্ট আছে সেই লিষ্টৰ সহায়ত এনালাইসিস কৰি পেলাই আপোনালোকক যিটো ডাটা দিছোঁ সেই ডাটা মতে হৈছে। এতিয়া বহুতে ক'ব যে দাদা মোৰটো পাৰ্চেণ্টেজ আপোনাৰ 67 আছিলে, টেটত 62 আছিলে, মোৰ অহা নাই কিয়? ৰিজন কিটা হ'ল যে আপোনাৰ কিছুমান কেণ্ডিডেটৰ আছিলে যিসকল পাৰ্চেণ্টেজটো ল' আছিলে, যদিও সিহঁতে ৰেড জোন কিটাত এপ্লাই কৰি ৰাখিছিলে, যাৰ ফলত কি হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ফলতো কিছুমান কেণ্ডিডেটৰ নাম অহা নাই বুলি আমি শুনি আছোঁ। কিন্তু মানুহসকল ফাইনেলাইজ হোৱা নাই। গতিকে বন্ধুসকল আপোনালোকে গম পালে যে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 60+ মাৰিছে। জেনেৰেল আৰু OBCৰ প্লাছ মানে অল প্লাছ ছেমেই ধৰি লওক, দুটা একদম ছেমেই মাৰিছে। 2025 যোনটো ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট আপোনালোকে গম পাইছেগৈ ৰিচেণ্টলি দিছে, আৰু এই লিষ্টৰ মতে আপোনালোকৰ মেক্সিমাম জেনেৰেল আৰু OBCৰ ক্ষেত্ৰত 60+ মাৰিছে। গতিকে বহুতে ভাবি আছে যে আকৌ কমেণ্টো কৰি আছিলে দাদা আমাৰতো পাৰ্চেণ্টেজ ভালে আছিলে, আমি পোৱা নাই, ৰিজনটো কি? বন্ধুসকল টেনশ্যন ল'বলগীয়া কথা নাই, এতিয়াও লিষ্ট বাকী আছে। ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টটো আহিছেহে, ছেকেণ্ড আছে, থাৰ্ড আছে। গতিকে অপেক্ষা কৰক, অপেক্ষা কৰি আপোনালোকে চাই লওক। বহুতে কিন্তু ডিমটিভেট হৈ গৈছে, কিন্তু বন্ধুসকল ডিমটিভেট নহ'ব। যিটো এনালাইচিছ মই দিছিলোঁ সেই এনালাইচিছ মতে হৈছে। বহুতে মোক নিগেটিভ কমেণ্টো কৰিছিলে, কিন্তু বন্ধুসকল আপোনালোকে স্পষ্টভাৱে এতিয়া চালে যে 60+ হোৱা সেইটো কওক। কিছুমান কেণ্ডিডেটৰ মানে নামটো অহা নাই। এতিয়া কি হৈছে বন্ধুসকল, কিছুমান NCT চাৰ্টিফিকেট ওমেন ৰিজাৰ্ভেশ্যনতো পাইছে। এইকেইটা মই এক্সট্ৰাকৈ ক'ব নাযাওঁ বন্ধুসকল। গতিকে আপোনালোকে যোনটো আপডেট পাইছিলে সেই আপডেট মতে জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 60+ যোৱা কথা আছিলে, 100% 60+ সেই গৈছে। OBCৰ 60+ গৈছে। SC আৰু ST কেণ্ডিডেটৰ কিছুমান কেণ্ডিডেটৰ 60+ গৈছে, কিন্তু 58ৰ ভিতৰতো কিছুমান দেখা পোৱা গৈছে। গতিকে বন্ধুসকল নতুনকৈ আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট আহিলে আমি এই চেনেলৰ জৰিয়তে জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপডেটবোৰ পাই থাকিব। ঠিক আছে, টেনশ্যনৰ কোনো কথা নাই, আৰু কেইদিনমান অপেক্ষা কৰক। ছেকেণ্ড প্ৰভিজনেল লিষ্টটো আপোনালোকৰ আহি আছে। কিছুমান ডিষ্ট্ৰিক্টৰ আপোনালোকৰ আপডেট পাই গৈছে, আপোনালোকে গম পাই চাগে যোৱাকালি দিছে, আৰু বাকী ডিষ্ট্ৰিক্টসমূহো অতি শীঘ্ৰে আপোনালোকৰ প্ৰকাশ কৰি দিব বন্ধুসকল। নতুনকৈ যদি আপডেট আহে আমি আমাৰ এই চেনেলৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপডেট অহাৰ লগে লগে পোনপ্ৰথমে আপোনালোকে পাই যায়। গতিকে এটা ভাল খবৰ বুলি ক'ব পাৰোঁ, কাৰণ ইমান দিনৰ এটা অপেক্ষা আছিলে। LPP টিচাৰ ভেকেঞ্চি কিমান এটা মানে ধৰি লওক বছৰে ক'ব পাৰি। আগৰ যোনটো ভেকেঞ্চি 2024 ডিচেম্বৰত ওলাইছিলে, গতিকে 2025 আজি কিমান আগষ্ট ছেপ্টেম্বৰ পাই গৈছে। গতিকে কিমান দিন লাগিছে বন্ধুসকল। এতিয়া নতুনকৈ ভেকেঞ্চিবোৰো ক্লিয়াৰ হৈছে, ভাল লাগিছে এটা বন্ধুসকল। আকৌ নতুনকৈ আপোনালোকৰ নতুন ভেকেঞ্চি আহি আছে, আৰু নতুন ভেকেঞ্চিৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপডেটবোৰ অতি শীঘ্ৰে আপোনালোকক চেনেলটোৰ জৰিয়তে জনাই দিম। ধন্যবাদ।